नमस्कार फ्रेंड मैं चिरंजीत दत्त आजिरे पर आपनालोकर बारे লৈ আনিম জিওগ্ৰাফিৰ ক্লাছসমূহ ৰেগুলাৰ বেচিছত এই ক্লাছসমূহ ভাৰতৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি লাগতিয়াল হ'ব যদি আপুনিও কোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰিপেয়াৰ কৰি আছে তেন্তে ভিডিঅ'টো লাষ্টলৈ চাব অতি কম সময়ৰ ভিতৰত বহুকেইটা কুৱেশ্যনৰ এনসাৰ তাৰ লগতে বহুত নলেজ গেইন কৰিব তো জিওগ্ৰাফি সেশনৰ প্ৰথমটো ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন আপোনাৰ স্ক্ৰীনত আহিছে প্ৰশ্নটোত কৈছে হু ইজ কনসিডাৰ্ড দ্য ফাদাৰ অফ জিওগ্ৰাফি ভূগোলৰ পিতৃ বুলি কাক গণ্য কৰা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো মনত ৰাখিব আপুনি ইৰাটোস্থেনিছক ভূগোলৰ পিতৃ বুলি গণ্য কৰা হয় ফাদাৰ অফ জিওগ্ৰাফি বুলি সুধিলে আপুনি এনসাৰত ইৰাটোস্থেনিছ টিক কৰি আহিব 2 নম্বৰ কোৱেশ্যনত আপোনাক সুধিছে all history must be treated geographically and all geography must be treated historically who said this সকলো ইতিহাসক ভৌগোলিকভাৱে আৰু সকলো ভূগোলক ঐতিহাসিকভাৱে বিবেচনা কৰিব লাগে এইখাৰ কথা কোনে কৈছে বুলি প্ৰশ্নত সুধিছে আপুনি কাৰেক্ট এনসাৰটো মনত ৰাখিব হেৰোডোটাছে কৈছিল যে হিষ্ট্ৰি জিওগ্ৰাফিক্যালি আৰু জিওগ্ৰাফিক হিষ্ট্ৰিক্যালি ট্ৰিট কৰিব লাগে আৰু ইয়াতে আপোনাক কৈছো হেৰোডোটাছক হিষ্ট্ৰিৰ ফাদাৰ বুলি মানে গণ্য কৰা হয় ফাদাৰ অফ হিষ্ট্ৰি বুলি খুদিলে হেৰোডোটাছৰ নামটো আপুনি মনত ৰাখিব 3 নম্বৰ কোৱেশ্যনত খুদিছে which period is called the dark age কোন সময়ছোৱাক ডাৰ্ক এজ বুলি কোৱা হয় চাৰিটা অপচন দিয়া আছে তাৰে কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব অপচন বি 300 এডিৰ পৰা 1200 এডি 300 খ্ৰীষ্টাব্দৰ পৰা 1200 খ্ৰীষ্টাব্দৰ এই সময়ছোৱাক জিওগ্ৰাফিৰ ডাৰ্ক এজ বুলি কোৱা হয় কিয়নো সেই সময়ছোৱাত জিওগ্ৰাফিৰ কোনো বিশেষ ইনভেনশন হোৱা নাছিলে 4 নম্বৰ কোৱেশ্যনত আপোনাক সুধিছে the Hindi term geography was termed as bhugol for the first time by Aryabhatta in which of the following books তো আমি যে ভূগোল বুলি কওঁ এয়া একচুয়ালি এটা হিন্দী ওয়ার্ড হয় আৰু এই হিন্দী ওয়ার্ডটো এট ফার্স্ট আৰ্যভট্টই তলৰ কোনটো তেখেতে লিখা কিতাপৰ উল্লেখ কৰিছিল বুলি প্ৰশ্নত কৰিছে কাৰেক্ট এনসাৰটো মনত ৰাখিব সূৰ্য সিদ্ধান্ত আৰ্যভট্টই লিখা এইখন যেটো সূৰ্য সিদ্ধান্ত কিতাপ আছে জিওগ্ৰাফিৰ এখন কিতাপতে পোনপ্ৰথমবাৰে ভূগোল ওয়ার্ডটো তেখেতে মেনশন কৰিছিল 5 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে which of the following books was written by ব্ৰহ্মগুপ্ত তলৰ কোনখন কিতাপ ব্ৰহ্মগুপ্তৰ দ্বাৰা লিখিত কাৰেক্ট এনসাৰ আপুনি মনত ৰাখিব ব্ৰহ্মস্ফুট সিদ্ধান্ত আৰু খণ্ডকাব্য এই দুটা কিতাপ ব্ৰহ্মগুপ্তই লিখা দুটা কিতাপৰ ভিতৰত যিকোনো এটাৰ নামও দি প্ৰশ্ন সুধিব পাৰে you must be ready for all kind of questions 6 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে পঞ্চ সিদ্ধান্তিকা was written by whom পঞ্চ সিদ্ধান্তিকা কোনে লিখিছিল এখনো এখন জিওগ্ৰাফিৰ বেসড কিতাপ হয় অপশন সমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব পঞ্চ সিদ্ধান্তিকা বৰামিহিলে লিখিছে তো এইটো কোৱেশ্যনও কম্পিটিটিভ এক্সামছ লাইক আৰআৰবিৰ যিসমূহ এনটিপিসি হোক বা গ্ৰুপ ডিৰ এক্সাম হোক এছএছসিৰ এমটিএ সিএইচএসএল এই এক্সামসমূহত এইটো প্ৰশ্ন অহা দেখা গৈছে 7 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে লীলাৱতী এণ্ড বীজগণিত were written by লীলাৱতী আৰু বীজগণিত এই দুখন কিতাপ কোনে লিখিছে আপুনি কাৰেক্ট এনসাৰটো মনত ৰাখিব ভাস্কৰ আচাৰ্যই লীলাৱতী আৰু বীজগণিত দুটা কিতাপ লিখিছে এক্সামত বীজগণিত কিতাপটো কোনে লিখিছে এইটো প্ৰশ্ন সিঙ্গেল ভাবে বেছি আহে আৰু এইটো ভিডিঅ'ত মই মেইনলি হিষ্ট্ৰি ৰিলেটেড বুকস এণ্ড অথৰ ইনভেনশন ৰিলেটেড কুৱেশ্যন সমাধানৰ চেষ্টা কৰিছো কম্পিটিটিভ এক্সামৰ বাবে জিওগ্ৰাফিৰ যিখিনি সিলেবাস আছে কমপ্লিট সিলেবাস আমি এইটো সেশনত ক্লিয়াৰ কৰিম সো এইটো চেনেল লগত আপুনি জড়িত থাকক কমপ্লিট জিওগ্ৰাফিৰ যিখিনি কনসেপ্ট আছে যিখিনি সিলেবাস আছে গোটেই কমপ্লিট কৰাই দিম কম্পিটিটিভ এক্সামৰ বাবে তো বীজগণিত আৰু লীলাৱতী এই দুখন কিতাপ ভাস্কৰ আচাৰ্যই লিখিছে মনত ৰাখিব 8 নম্বৰ প্ৰশ্নটো সুধিছে হু ৰোড দ্য বুক সিন্ধি হিন্দ কিতাপটো কোনে লিখিছে অপশন সমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল আল খোৱাৰিজম অপশন এ will be the correct answer এজন আৰবিক ৰাইটাৰ আছিল তেখেতে সিন্ধ হিন্দ কিতাপটো লিখিছে 9 নম্বৰ প্ৰশ্নটো হ'ল the famous book of geography কিতাবুল হিন্দ very important question হয় মনত ৰাখিব কিতাবুল হিন্দ আৰু আল কোৱানান আল মাসুদি were written by এই দুখন কিতাবুল হিন্দৰ ওপৰত প্ৰশ্ন বেছি আহে যে কিতাবুল হিন্দ কিতাপটো কোনে লিখিছে আৰু আল কোৱানান আল মাসুদি কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব অপশন বি আলবিৰনিয়ে এই দুখন কিতাপ লিখিছে 10 নম্বৰ প্ৰশ্নটো আপোনাক সুধিছে ভাস্কো দা গামা reached India in 1498 through which sea route ভাস্কো দা গামা 1498 চনত কোনখন সাগৰীয় পথেদি ভাৰত পালেগৈ বুলি প্ৰশ্ন সুধিছে আপুনি কাৰেক্ট এনসাৰটো মনত ৰাখিব কেপ অফ গুড হোপ ভাস্কো দা গামা পৰ্তুগীজ হয় তেখেত এট ফাৰ্স্ট 1498 চনত ভাৰতলৈ আহিছিল কোনটো সাগৰীয় পথেৰে আহিছিল বুলি প্ৰশ্নত সুধিলে সাগৰীয় পথটোৰ নাম হ'ল কেপ অফ গুড হোপ 11 নম্বৰ প্ৰশ্নত সুধিছে হু ডিসকভাৰ্ড আমেৰিকা ইজি কুৱেশ্যন হয় বাট কম্পিটিটিভ এক্সামত আহে তো আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ক্ৰিষ্টফাৰ কলম্বাছ কেতিয়াবা অকল কলম্বাছ বুলিও অপশ্যনত থাকে চ' মনত ৰাখিব 12 নম্বৰ প্ৰশ্নত আপোনাক দিছে হু ডিস্কভাৰ্ড তাছমেনিয়া কোনে আৱিষ্কাৰ কৰিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আবেল তাছমানে বৰ্তমান তাছমেনিয়া ঠাইখন বিচাৰি উলিয়াইছিল 13 নম্বৰ প্ৰশ্নটো হ'ল হু এণ্ড ৱেন ৱাজ দ্য প্ৰিণ্টিং প্ৰেছ ডিস্কভাৰ্ড কোনে আৰু কেতিয়া ছপা মেচিন আৱিষ্কাৰ কৰিছিল তো কাৰেক্ট এনচাৰটো মনত ৰাখিব প্ৰিণ্টিং প্ৰেছ 1440 চনত 1440 চনত জোহান গুটেনবাৰ্গে আৱিষ্কাৰ কৰিছিল বৰ্তমান যুগৰ যিটো প্ৰিণ্টিং প্ৰেছ সেইটো নহয় আৰু তেতিয়া ইনিচিয়েল ষ্টেজৰ ইমান টেকন'লজি নাছিলে এতিয়াতো বাৰু ৱাইফাইতো প্ৰিণ্ট হৈ যায় 14 নম্বৰ প্ৰশ্নত সুধিছে হু ডিস্কভাৰ্ড দ্য সোলাৰ ছিষ্টেম সূৰ্যমণ্ডল কোনে আৱিষ্কাৰ কৰিছিল তো কাৰেক্ট এনচাৰটো মনত ৰাখিব আপুনি কপাৰনিকাছ সোলাৰ ছিষ্টেমটো কোনে আৱিষ্কাৰ কৰিছিল কপাৰনিকাছ 15 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে হু ডিস্কভাৰ্ড দ্য টেলিস্কোপ দূৰবীন কোনে আৱিষ্কাৰ কৰিছিল চাইট অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ হান্স লিপাৰ্ছে দূৰবীন আৱিষ্কাৰ কৰিছিল 16 নম্বৰ প্ৰশ্নটো আপোনাক সুধিছে দ্য স্ফেৰইড শ্বেপ অফ দ্য আৰ্থ ৱাজ ডিস্কভাৰ্ড বাই পৃথিৱীৰ ডিম্বাকাৰ ৰূপটো কোনে আৱিষ্কাৰ কৰিছিল আমাৰ পৃথিৱীটো একচুৱেলি গোল নহয় তাৰ শ্বেপটো ডিম্বাকাৰ স্ফেৰইড আকাৰৰ হয় আৰু এইখিনি কথা এট ফাৰ্ষ্ট কোনে আইডেণ্টিফাই কৰিছিল বুলি প্ৰশ্নত সুধিছে অপশ্যনসমূহ দিয়া আছে কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব ছাৰ আইজাক নিউটন অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ আইজাক নিউটনে পৃথিৱীৰ যিটো শ্বেপ আছে তাৰ বিষয়ে এট ফাৰ্ষ্ট কমেণ্ট কৰিছিল মানে স্ফেৰইড বুলি তেখেতে কৈছিল বহুতেতো বহুত ধৰণৰ কমেণ্ট কৰিছে ফ্লেট বুলিও কৈছিল কোনোবাই 17 নম্বৰ কুৱেশ্যনটো আপুনি দেখা পাইছে প্ৰশ্নত সুধিছে দ্য ফেমাছ বুক কসমছ ৱাজ ৰিটেন বাই কসমছ কিতাপখন কোনে লিখিছিল তো কসমছ জিঅ'গ্ৰাফিৰ এটা ইম্পৰ্টেণ্ট কিতাপ হয় মনত ৰাখিব এনচাৰটো আলেকজেণ্ডাৰ ভন হুমবোল্ড এখেতে কসমছ নামৰ যিটো কিতাপ আছে সেইটো লিখিছিল তো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড এনেদৰেই আমি টপিক ৱাইজ গোটেইখিনি জিঅ'গ্ৰাফিৰ চিলেবাছ কভাৰ কৰিম ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাব যদি চেনেলটোত প্ৰথমবাৰ আহিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্তা সি ইউ সুন ইন দ্য নেক্সট ভিডিঅ'